তো হেল্ল' গাইজ গুড মৰ্ণিং আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জাতামতা ভ্লগলৈ। আৰু গাইজ আজি মানে ভ্লগটো ষ্টাৰ্ট কৰিছোঁ ৰুমৰ পৰা। তো এয়া ৰুমৰ ভিতৰত আছোঁ আৰু এইকেইদিন মানে কি হৈছে গাইজ গম পাইছা না, আমাৰ মানে যিকেইজন আমাৰ আছোঁ ইয়াতে, ৰাহুলে নতুনকৈ আহিল, যোৱাকালি 5জন হ'লোঁ, আগতে 4জন আছিলোঁ। 4জন থকা একদম এতিয়া ৰুমত অলপ দিগদাৰ হয়, তথাপিও 5জন আছোঁ, কিবাকৈ চলাই দিওঁ আৰু। তো ৰাতি যদি ডিউটি নাযাওঁ, ডিউটি নগ'লে মানে 5জন একেলগে থাকিবৰ কাৰণে বহুত অলপমান দিগদাৰ হয়, অসুবিধা হয়। আৰু যিহেতু বিচনাখন একজনীয়া বিচনা, তাতে আমি 3জন 4জন এনেকৈ 3জন থাকিব লগা হৈ আছে। তো সেয়ে আৰু এইকেইটা দিন আমাৰ কি হৈছে গাইজ, মানে কাৰো লগত কাৰো মিল নোহোৱা নিচিনা হৈ আছে। কিবা এটা কথা ক'লে মানে চবেই খং উঠি কাকো মানে একো ক'ব নোৱাৰি, মানে কিবা অলপমান কবি খং উঠে, সিও খং উঠে। কি বা হৈছে গম পোৱা নাই, মানে এনেকুৱাই গেছ, মানে বাহিৰত অলপ কাম কৰিব আহিলে লগৰ লগত এই ভাত ৰান্ধাক লৈ ৰেহাৰিহে হ'ব। পুৱা মই ৰান্ধছোঁ, ভাটিবেলা সি ৰান্ধিব, মই নুঠোঁ। তো সেনেকুৱা এটা পৰিস্থিতি। আপোনালোকে হয়তো যদি এনেকুৱা আহে গম পাবই নিশ্চয়, লগৰ লগত আহিলে। আৰু মিলা প্ৰীতিকৈ থাকিলেতো ভালেই দিচোন, দে ভাল কথা। এতিয়া কোনোবাই ৰুমত বিৰি খাব, কোনোবাই সহ্য কৰিব নোৱাৰিব। একচুৱেলি ময়ে নোৱাৰোঁ, বেলেগ কথা। এতিয়া মই মানে বেলেগক নকওঁ, ময়ে বিৰিৰ গোন্ধ সহ্য নাহে। এতিয়া ৰুমত বিৰি খাব টানিব, এতিয়া বেয়াকৈ ক'বও নোৱাৰোঁ। আৰু মেচ গম পাইছে না, এক বান্দুল মেচ 10 টকা লয়, 1 টকীয়া মেচ এটা। একদিনত এটা মেচ চেছ হৈ যায়। আমি ৰান্ধোঁ কি হয়, 2 সন্ধিয়া ৰান্ধোঁ, পুৱা একবাৰ আৰু যোৱা টাইমত একবাৰ 2 সন্ধিয়া ভাত ৰান্ধোঁ। ধৰি লওঁ আঞ্জা ভাত ভাতটা বনাওঁতে 2ডাল কাটি গ'ল, আঞ্জা বনাওঁতে 2ডাল কাটি গ'ল, 4ডাল আৰু সিফালে 4ডাল 8ডাল হয়, 10ডালেই ধৰিলোঁ। বাকী খাতি ক'ত সদায় বিৰি জ্বলাই চেছ। একদিনত এটা মেচ যায়। কি ক'ম মই ইহঁতক গেছ চোন আৰু এনেকৈ যদি কিবাকৈ আৰু একদিন ডিউটি ক্ষতি হয়, সি দিয়ে আৰু লছ। মই নাথাকিম দেই আৰু বেছি দিন, মই মৰিম আৰু। বাকী আলু চাউলটো নাই, চাউলটো ৰুমত নাহি গাইছে। চাওক এইখিনি চাউল আছে, আপোনালোকে বিশ্বাস নকৰিব, মিছা কোৱা বুলি ভাবিব। এইখিনি চাউল আছে, 1 গিলাচ হ'ব, 1 টেমা। বাকী এইখিনি যোৱাকালি আলু বাকী কৰি আনিছোঁ। আৰু এইটো ৰাহুলৰ চাবোন আপোনালোকে বিশ্বাস নকৰিব না, চাউল নাথাকা বুলি ক'লে নাই। এই চাউল মনা খালী একো নাই, চাউল একো নাই, এইবিলাক চাউল নাই। নিমখ আছে 1 পেকেট, বাকী একো নাই। চাওক একো নাই ৰুমত। চাওক এই গেছটো মানে সিদিনাখন আনিছোঁ খালী, তাকো খালী। মই আপোনালোকক দেখাই আছোঁ, ঘৰৰ পৰা আনিছোঁ। এয়া চাওক খালী, এখন হাতে দি দাঙব পাৰে, খালী। তাকো তাৰ কাৰণে হেৰি নাই, চুলাৰ নাই। এই পৰিস্থিতি আমাৰ ৰুমৰ। দে আৰু চলিব লাগব দে আৰু থাকাকেইদিন এনেকৈ মৰি ক'ত যা, ব্লগ বনাইছোঁ। ক'ত যোৱা অ' নহয়, কি ৰুমত চাউল নোহোৱা কাৰণে কি পালাব খুজি আছা নেকি? আমিহে মানুহ খাৰা দি আছো, কেমেৰাটা অহাৰ লগে লগে কৰি দিছা দেই। ঠিকে আছে দে, 1 টকাও নাই। মই দেখাই দিলোঁ অলৰেডি, ৰুমত কি কি আছে কি কি নাই অলৰেডি দেখালোঁ। ব্লগটো চালে গম পাবিয়ে। বাকী আমি এইখন দোকানৰ পৰা মানে চিন নাপায়, এইখন দোকানৰ পৰা আমি মানে ৰেচন লওঁ। কি বাবু ক'ত যাবি? যা ঘৰতহে যাবি। সেয়া আৰু ক'ত যাবি? চাটাবাৰী মাংস আনবি দে। যা, পইচা যাবি নেকি? কি পইচা নাই নেকি লগত? যা, আধা কিলো আনিলেও হ'ব। আমি ৰুমত থাকোঁ দেই। আৰু এইফালে লাল চাহৰ লগত ভাত খাই আছোঁ, যিহেতু ৰুমত চব্জি তব্জি একো নাই। তো ভাত খাই আছোঁ, ভাত খাই পেলাই এটা জেগাত যাই আছোঁ। আৰু এয়া আহি পালোঁ নামপাৰা, ইফালে গোৱালপাৰা আৰু ইফালে হ'ল গুৱাহাটী যায়। তাৰ মাজতে মানে আছে এখন ধুনীয়া পাৰ্ক। তো আপোনালোকক আজি পাৰ্কখনত মানে অলপমান পাৰ্কখনৰ ভিতৰৰ পৰা দেখাম। তো এয়া সোমালোঁ ভিতৰত, আৰু ইফালে ধুনীয়া এটা লোকেশ্যনত আছোঁ।
ইফালে চাইডেৰে মানে খোজ কাঢ়িব পৰাকৈ ধুনীয়াকৈ বনাই দিছে। তো চাইডত এখন পাহাৰো আছে, ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ। তো গাইজ মানে আগৰ পাৰ্ক আৰু এতিয়াৰ পাৰ্কবিলাকত বহুত পাৰ্থক্য। মানে এতিয়া পাৰ্কবিলাকে লেতেৰা লেতেৰা হৈ গৈছে, আৰু আগতে কি ধুনীয়া পৰিষ্কাৰ আছিল। আৰু চাগে ছিজনত এইবিলাকো ভাল লাগিব যদি চাফ চিকুণকৈ ৰাখে। চাফ চিকুণ তাত পতাকা উত্তোলন কৰা এটা ধুনীয়া ঠাই আছিল, কিন্তু সেইবিলাকত পূৰা বন ধুন গাজি গৈছে। ধুনীয়া মধুৰিআম গছ এজোপা আছিল। তো এতিয়া বাৰু অলপ ভালকৈ চিনি নাপায়, যিহেতু অলপ আন্ধাৰ আন্ধাৰ হৈ আহি আছে। আৰু ইমান ধুনীয়া ধুনীয়া পৰিৱেশৰ মাজত এখন ধুনীয়া পাৰ্ক আছিলে। যদি এতিয়াও যদি ইয়াৰ মানে চাফ চিকুণকৈ ৰাখে, পৰিস্থিতিটো এতিয়াও ভাল হ'ব। খুব ধুনীয়া লোকেশ্যন এটাৰ মাজত আছোঁ। আৰু যিহেতু ৰুমত থাকি থাকি বৰিং হৈছিলোঁ, মানে গম পাইছে চাগে। তো যি কি হওক, আৰু আজিৰ ভিডিঅ'টোত বিশেষ একো নাই, কিন্তু মই আজিৰ ভিডিঅ'টোত মানে এটা কথা আপোনালোকক জনাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু আজি হ'ল 30 ডিচেম্বৰ, অহাকালি 31, মানে মই অহাকালি ভিডিঅ'টো আপলোড কৰিম 31 ডিচেম্বৰ। মানে আপোনালোকে 31 ডিচেম্বৰত চাই আছে, আৰু যিহেতু আজি লাষ্ট দিন, গতিকে অহাকালিৰ পৰা আমাৰ নতুন দিন, মানে নতুন বছৰ আৰম্ভ হ'ব। বাকী নতুন বছৰত বহুত ধুনীয়া ধুনীয়া কাম কৰিবলৈ মানে হাতত লৈছোঁ। প্ৰথম 2025 চনৰ প্ৰথম সপ্তাহত আমি ধুনীয়া ধুনীয়া খেল পাতিম। মোৰ ইউটিউব চেনেলৰ আপোনালোকে দেখিবলৈ পাব। গতিকে আপোনালোকৰ লগত খেলিম। আপোনালোকৰ মানে মোৰ ছাবস্ক্ৰাইবাৰো হ'ব পাৰে, বা এনেকুৱা ৰাইজৰ মানুহো হ'ব পাৰে। গতিকে আপোনালোকৰ মাজত খেলিম, গতিকে ৱেইট কৰি থাকক। সেয়াই আৰু এইফালে ধুনীয়া মন্দিৰ এটা আছে, শিৱ মন্দিৰ। আৰু সেই মানুহ দুইজন মানে তেতিয়াৰ পৰাই খোজকাঢ়ি আছে, গোটেই ৰাউণ্ডটো ঘূৰি আছে সিহঁতে। আৰু এইফালে ধুনীয়া পৰিৱেশ, পাহাৰ এখন আছে। কি ক'ম মানে আৰু ভাষা নাই, ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত। এইফালে কণ কণ শিশুবিলাকৰ খেলা, কিছুমান কি বুলি কয় এইবিলাক নাজানো, মুঠতে দুলনি আছে, কিবা আছে আমাৰ থলুৱা ভাষাত। আৰু বাকী ইফালে স্কুল এখন আছে, স্কুলৰ ফিল্ড এখন আছে, ক্ৰিকেট খেলা আছে সেইফালে। আৰু এতিয়া চাইডেৰে ধুনীয়াকৈ ৰাস্তা বনাই দিছে খোজকাঢ়া সেনেকৈ। তো এয়াই, এইফালে একবাৰ উঠি চাম। আচলতে বেলেগৰ কথা মই নাজানো, কিন্তু মই এইবিলাকত সৰুতে উঠি পোৱাই নাছিলোঁ। আজি মানে ডাঙৰতে উঠো দেচোন দে, আৰু কি ক'ম আৰু গাইজ। আৰু ইফালে সন্মুখত মানে গাড়ী মটৰ অহা চাই চাই ধুনীয়াকৈ দোলনিত উঠি আছোঁ। মানে কিবা এটা ভাল লাগিছে আৰু মানে পৰিৱেশটো চাই পেলাই। সন্মুখত গাড়ী অহা যোৱা কৰি আছে, এইফালে দোলনিত উঠি আছোঁ। বহুত দিনৰ মূৰত দোলনিত উঠিলোঁ গাইছ।